নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল দীপক জবলা। আজি পুনৰ আপোনালোকৰ বাবে এটা ভাল খবৰ আহিলে। পুনৰ আপোনালোকৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা স্বাস্থ্য বিভাগ যিটো অসমত আছে তাৰ পৰা কিছুমান ভেকেন্সি আহিছে। কি ভেকেন্সি আহিছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াৰ কাৰণে এজ ক্ৰাইটেৰিয়া কি লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আপোনালোকৰ ভিডিঅ'টো বন্ধু-বান্ধৱক শ্বেয়াৰ কৰি দিব পাৰে যাতে সকলো বন্ধু-বান্ধৱে এনেদৰে জবৰ আপডেটসমূহ পাই থাকে। ইয়াত আপোনালোকে দেখিব যে ভেকেন্সিখিনি আছে ছেভেন চিষ্টাৰ হস্পিটেল গোৱালপাৰাৰ পৰা আহিছে। যিটো গম পাই স্বাস্থ্য বিভাগৰ আণ্ডাৰতে হয়, যিটো ছেভেন চিষ্টাৰ হস্পিটেল আছে গোৱালপাৰা। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেন্সিখিনি 1/6/2024 আপোনালোকৰ লাষ্ট ডেট দি আছে জুন মাহৰ 1 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এটা কথা ভাল কথা হয়, আবেদনসমূহ আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব, নিজৰ মোবাইলৰ পৰাই কৰিব পাৰিব অনলাইন যোগে। আৰু আপোনালোকৰ ভেকেন্সিখিনি আছে ডক্টৰ, নাৰ্ছ আৰু আদাৰ পোষ্ট আছে। কি ভেকেন্সি মই সেই কথাও জনাই দিম। পোনপ্ৰথমে যদি ভেকেন্সি আছে এইটো হৈছে ৰেচিডেণ্ট মেডিকেল অফিচাৰৰ কাৰণে 3টা আছে আৰু বয়সৰ সময়সীমা 25ৰ পৰা 35 বছৰ। কিন্তু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে MBBS ডিগ্ৰী আৰু এক্সপিৰিয়েঞ্চ আপোনালোকৰ 1 বছৰৰ পৰা 3 বছৰ বিচাৰিছে। তাৰপৰা আহিছে স্কাৰ্প নাৰ্ছ, OT নাৰ্ছৰ কাৰণে আহিছে, নাৰ্ছৰ ভেকেন্সি ওলাইছে। বহুতে নাৰ্ছৰ ভেকেন্সি সুধি থাকে, তেওঁলোকৰ বাবে ভাল খবৰ আহিছে। 4টা ভেকেন্সি আছে আৰু এজ লিমিট আপোনালোকৰ 25ৰ পৰা 35 বছৰলৈকে দিয়া আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ANM GNM হ'লে আবেদনসমূহ কৰিব পাৰিব। 1 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চো বিচাৰিছে। আৰু ষ্টাফ নাৰ্ছৰ কাৰণে 3টা ভেকেন্সি আছে। এজ লিমিট 18 পৰা 30 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যদি BSc কৰি থৈছে, BSc যদি আপোনালোকে GNM কৰিছে তেতিয়া আবেদন কৰিব, আৰু ANM কৰিলে আপোনালোকে আবেদন কৰিব। এক্সপিৰিয়েঞ্চ 1 পৰা 5 বছৰলৈ আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই, সেই ভেকেন্সিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ যিখন বায়'ডাটা হয় বা CV হয়, এই এড্ৰেছটো আপোনালোকে পঠাই দিব লাগিব hr@7sistarhospital.com। মই আপোনালোকৰ এড্ৰেছটো যিটো ইমেইল হয়, ইমেইলটো মই আপোনালোকক মাৰ্ক কৰি দেখাই দিছোঁ। এইটো ইমেইল হয়, আপোনালোকে দেখিব পাৰিছে। এইটো ইমেইলত আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু ইয়াৰ কাৰণে আবেদনৰ লাষ্ট ডেট দিয়া আছে 1 জুন 2024 আৰু তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, চাই পেলাই আবেদনসমূহ কৰিব পাৰে। আৰু হস্পিটেলখনৰ এড্ৰেছটো হৈছে ছেভেন চিষ্টাৰ হস্পিটেল ৰিচাৰ্চ চেণ্টাৰ, বাপুজি নগৰ, বালাডিমাৰী, ইন ফ্ৰণ্ট অফ SP অফিচ, গোৱালপাৰা, পিন নাম্বাৰ 78121। আৰু এই ভেকেন্সিটো আপোনালোকে যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। স্বাস্থ্য বিভাগৰ এটা ভাল ভেকেন্সিও হয়। কিছুমানে নাৰ্ছৰ ভেকেন্সি বিচাৰি থাকে, তেওঁলোকৰ বাবে এটা সুখবৰে হয়। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।